হয় নমস্কাৰ আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো কেৱল আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো আজিৰ এই ভিডিঅটোত আমি স্পেশালি আলোচনা কৰিম যে এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনা 2025 বৰ্ষ যেটো আছে এই পৰ্যন্ত আমাৰ অসমৰ যিমানখিনি দুখীয়া শ্ৰেণীৰ পৰিয়ালে এই পৰ্যন্ত সৰকাৰি ঘৰৰ যি টোটাল ৪৮,০০০ টকা আছে এই টকাখিনি যদি এই পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহলে তেওঁলোকৰ এই নতুন বছৰত অৰ্থাৎ কি এই 2024 বৰ্ষত নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা তেওঁলোকে আৰু এটা ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহলে অতি শীঘ্ৰে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত অটোমেটিকলি প্ৰথম যেটো কিস্তি আছে ৩২,৫০০ টকা এই টকাখিনি আপোনালোকৰ অতি শীঘ্ৰে আপোনালোকে পাবলৈ গৈ আছে আৰু যাৰ কাৰণে আজিৰ ভিডিঅটোত আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম যে এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো 2025 বৰ্ষৰ যেটো নতুনকৈ ভেৰিফাইড লিষ্ট আহিছে এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহলে আপোনালোকে আজিৰ এই ভিডিঅটোত স্পষ্টভাৱে গম পাই যাব আৰু যদি আপোনালোকে লিষ্টত নাম বিচাৰি পায় তেতিয়াহলে অতি শীঘ্ৰে আপোনালোকে নিজৰ গাঁও পঞ্চায়তত যাব যাই কিছুমান কাম আছে সেইখিনি কাম কমপ্লিট কৰি কেৱল মাত্ৰ 15 পৰা 30 দিনৰ ভিতৰত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা প্ৰথম যেটো কিস্তি আছে চৰকাৰি ঘৰৰ কাৰণে ৩২,৫০০ টকা এই টকাখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব এতিয়া কথাটো হল কি যে এই যেটো পেজ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই পেজটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনা অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে পোন প্ৰথমে আহি যাব ইয়াতে অহাৰ লগে লগে এইটো যেটো সাইডত আপোনালোকে 3 ডট ইয়াতে চাবলৈ পাৰিছে এই 3 ডট যত থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব এনেকুৱা সিস্টেমৰ এটা পেজ ওপেন হৈ যাব ইয়াতে স্পষ্ট प्रथमे लिखा আছে अबाउट सेकेंडत लिखा আছে आवाज सॉफ्ट এই आवाज सॉफ्ट যত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো প্ৰথম যেটো অপচন আছে ডাটা এন্ট্ৰি আৰু সেকেন্ড যেটো অপচন চাবলৈ পাৰিছে ৰিপোৰ্ট এই ৰিপোৰ্টত আপোনালোকে ক্লিক কৰি দিব এই ৰিপোৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ চাওক এনেকুৱা সিস্টেমত আপোনালোকৰ নিজৰ মোবাইলতো এটা পেজ খোল খাই যাব ইয়াতে এই নম্বৰ যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপোৰ্টস ইয়াতে টোটাল 6টা অপচন আছে কিন্তু আপোনালোকে এইবোৰ না চাই তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি আপোনালোকে এই যেটো ডি নম্বৰ যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে GIS ৰিপোৰ্টস ইয়াৰে দুটা যেটো অপচন আছে প্ৰথম যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে স্কিম ওয়াইজ এন্ড ইনস্পেক্টেশন লেভেল ওয়াইজ স্ট্যাটাস অফ মোবাইল এপ ডাটা এইটো যেটো লিখা আছে ইয়াতে আপোনালোকে এনেদৰে ক্লিক কৰি দিব এই যেটো 3 নম্বৰ অপচন চাবলৈ পাৰিছে যত লিখা আছে অল স্টেটস ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে আপুনি যেটো ৰাজ্যত বসবাস কৰে হেইটো ৰাজ্য যত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব আৰু আপোনালোকে নিজৰ ৰাজ্য সিলেক্ট কৰি এইবাৰ আকৌ এইটো যেটো সিলেক্ট লিখা আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপোনালোকে নিজে যেটো ডিস্ট্ৰিক্টত বসবাস কৰে হেইটো ডিস্ট্ৰিক্টৰ নাম ইয়াতে আপোনালোকে যেটো ৰাজ্য সিলেক্ট কৰিব হেইটো ৰাজ্যৰ অল যিকেইটা জিলা আছে গোটেইকেইটা জিলাৰ নাম এনেদৰে লিষ্ট হৈ যাব ইয়াৰ ভিতৰত আপুনি যেটো জিলাত বসবাস কৰে হেইটো জিলা যত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰি দিব আৰু নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত এইবাৰ আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি আপুনি নিজে যেটো ব্লকত বসবাস কৰে হেইটো ব্লকত এনেদৰে ক্লিক কৰিব নিজৰ ব্লকত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি আপুনি নিজে যেটো ব্লকত বসবাস কৰে হেইটো ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আছে হেইকেইটা গাঁও পঞ্চায়ত এনেদৰে লিষ্ট ওয়াইজ আহি যাব এইবাৰ আপুনি নিজে যেটো গাঁও পঞ্চায়তত বসবাস কৰে হেইটো গাঁও পঞ্চায়ত যত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো সিলেক্ট ইমেজ স্ট্যাটাস ইয়াতে ক্লিক কৰিব এইবাৰ আপোনালোকে এনেদৰে তিনিটা অপচন আপোনালোকে চাব পাৰিব প্ৰথমে চাব পাৰিব এপ্ৰুভ সেকেন্ডত আছে পেন্ডিং আৰু থাৰ্ড নম্বৰত আছে ৰিজেক্ট প্ৰথমে আপোনালোকে এই যেটো এপ্ৰুভ আছে এপ্ৰুভত আপোনালোকে ক্লিক কৰিব এপ্ৰুভত ক্লিক কৰি আপোনালোকে অতি ভালদৰে চাই লব যদি আপোনালোকৰ নাম আছে তেতিয়াহলে আপোনালোকে তো চৰকাৰি ঘৰ অতি শীঘ্ৰে পাবলৈ গৈ আছে আৰু যদি নিজৰ নাম নাই তেতিয়াহলে আপোনালোকে এই যেটো সেকেন্ড যেটো অপচন আছে যত লিখা আছে পেন্ডিং এই পেন্ডিংত ক্লিক কৰিব পেন্ডিংৰ লিষ্টটো চাই লব পেন্ডিংৰ লিষ্টত যদি থাকে তেতিয়াহলে আপোনালোকৰ নিজৰ যেটো অল বায়োডাটা আছে বা ডিটেইলস আছে বা আপোনাৰ সৰকাৰি ঘৰৰ কাৰণে যিখিনি প্ৰসেসিং হ'ব লাগে সেইখিনি এই পৰ্যন্ত কমপ্লিট হোৱা নাই কিন্তু প্ৰসেসিং হৈ আছে আৰু যদি আপোনালোকে
এই পেণ্ডিঙতো নিজৰ নাম বিচাৰি নাপায় তেতিয়াহ'লে 100% আপোনালোকে এই ৰিজেক্টত নিজৰ নামটো বিচাৰি পাব আৰু ৰিজেক্টত যদি আপোনালোকে নিজৰ নাম বিচাৰি পায় তেতিয়াহ'লে আপোনালোকে 100% কনফাৰ্ম এই যিটো লিষ্ট আহিছে বা এই বৰ্ষত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা চৰকাৰী এটা ঘৰ পোৱাৰ আশাটো টোটেলি বাদ দিব লাগিব নতুনকৈ আপোনালোকৰ অফলাইন হওক অনলাইন হওক আকৌ আপোনালোকৰ এপ্লাই কৰিব লাগিব এপ্লাই কৰি আকৌ যেতিয়া ভেৰিফাইড লিষ্ট ওলাব সেই লিষ্টত যেতিয়া আপোনাৰ নামটো থাকিব তেতিয়াহে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা ফাইনালি এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব আপোনালোকে এই এপ্ৰুভ য'ত লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব এইবাৰ আপোনালোকে এইটো যিটো ক্যাপচা নম্বৰ ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এইটো বস্তু প্লাস কৰি আপোনালোকে এই যিটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে ইয়াতে এন্টাৰ কৰি এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকে নিজৰ ক্যাপচা নম্বৰটো মাৰি সাবমিটত এন্টাৰ কৰি তলফালে স্ক্ৰল কৰাৰ লগে লগে এনেদৰে স্পষ্টভাৱে চাবলৈ পাৰিব ওপৰত লিখা থাকিব মোবাইল ইনস্পেকশন ৰিপৰ্টছ আৰু তলফালে আপোনালোকে চাবলৈ পাৰিব প্ৰথমে আপোনালোকে চাবলৈ পাৰিছে ৰেজিষ্ট্ৰেচন নম্বৰ যেটো AS কিবা এটা নম্বৰ ইয়াতে লিখা থাকিব তাৰ পিছত সাইড ফালে আপোনালোকে স্ক্ৰল কৰাৰ লগে লগে হাউস ষ্টেটাস এই পৰ্যন্ত আপোনালোকৰ ঘৰটো কমপ্লিট হল নে নাই অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব তাৰ পিছত আপোনালোকৰ যেটো ভেৰিফিকেশন ষ্টেটাস আছে হেতু আপোনালোকৰ পেন্ডিং আছে নে এপ্ৰুভ আছে নে আপোনালোকৰ ৰিজেক্ট আছে সেই বস্তুটো ইয়াতে স্পষ্টভাৱে চাব পাৰিব আৰু যদি আপোনালোকে ডাউনলোড কৰি PDF হিচাপে চাব বিচাৰে তেতিয়াহলে এইটো যেটো আপোনালোকে চাবলৈ পাৰিছে গ্ৰীন কালাৰৰ ডাউনলোড এক্সেল আৰু তলত যেটো চাবলৈ পাৰিছে ডাউনলোড PDF এই ডাউনলোড PDFত আপোনালোকে এনেদৰে ক্লিক কৰিব ক্লিক কৰি তেওঁলোকে অলপমান সময় ল'ব বস্তুটো ডাউনলোড হ'ব ডাউনলোড হৈ যোৱাৰ লগে লগে আপোনালোকে অল ডিটেইলছ ডাউনলোড হিচাপেও আপোনালোকে চাব পাৰিব